ঠিক আছিলে 6 তাৰিখে ৰাতিপুৱা 9 বজাত তেওঁলোকে 6 ছেপ্টেম্বৰ ৰাতিপুৱা 9 বজাৰ পৰা প্ৰগ্ৰেমটো দিছিলে আৰু তাত তেওঁলোকৰ যিখিনি কম্পিটিশ্যন তাত 75টা প্ৰেজেণ্টেশ্যন আছিলে আৰু আমাৰ কলেজৰ যিটো হেড পৰিছিলে 5টা হেডত কম্পিটিশ্যন হৈছিল। আমি আছিলোঁ ট্ৰাইবেলসকলৰ ওপৰত কাম কৰা যিটো গ্ৰুপ সেইটো গ্ৰুপত আৰু তাতে মই আমাৰ নিজৰ কলেজৰ যিখিনি কাম আমাৰ যিখন ট্ৰাইবেল গাঁও তাৰ ওপৰত আমি যিখিনি কাম ইমান দিনে কৰিছিলোঁ 23-24 বৰ্ষত সেই গোটেইখিনি তাত প্ৰেজেণ্ট কৰিছিলোঁ, তাত উপস্থাপন কৰিছিলোঁ, আমাৰ গোটেই কথাখিনি জনাইছিলোঁ আৰু তেওঁলোকক মোৰ ইমান ভাল লাগিছিল কেলৈ যে তেওঁলোকে যে ট্ৰাইবেলৰ যিটো নৃত্য আমি দেখুৱাইছিলোঁ, যিবিলাক ফটো দেখুৱাইছিলোঁ তেওঁলোক খুব ভাল পাইছে। তেওঁলোকে জাজগৰাকীয়ে যেতিয়া মই প্ৰেজেণ্ট কৰি আহিছিলোঁ, যেতিয়া আমাক প্ৰাইজ দিছিলে, জাজগৰাকী আহি মোক সাৱটি ধৰিছিলে। মোক খুব ভাল লাগিছিলে সেই অভিজ্ঞতাটো যে ঢিঙৰ নিচিনা এখন ঠাইৰ পৰা ক'ত বম্বেৰ যিখন নাগিন দাস খাণ্ডেৱাল কলেজ, ইমান এখন ডাঙৰ কলেজ, তাত আমাৰ কলেজে প্ৰতিনিধিত্ব কৰিছোঁ, সেইটোতকৈ আৰু ডাঙৰ গৌৰৱৰ কথা একো হ'ব নোৱাৰে। তাৰোপৰি আমি তাত 3টা প্ৰাইজ দিছিলে, তাৰে ছেকেণ্ড ৰানাৰ্ছ আপ আমি পাইছিলোঁ। সঁচাকৈ খুব ভাল লাগিছিল, খুব আৱেগিক হৈছিলোঁ মই নিজে গোটেই অনুষ্ঠানটোত উপস্থিত থাকিব পাৰি। মই আশা কৰিম আমাৰ কলেজে বহুত কাম এনেকৈ কৰি আহিছোঁ, কিন্তু আমি এনেকুৱা প্লেটফৰ্ম পোৱা নাই য'ত আমি দেখুৱাব পাৰিছোঁ এতিয়ালৈকে। এইটো এটা প্ৰথম সুযোগ আমি পালোঁ আৰু আশা ৰাখিছোঁ এই সুযোগ আমি প্ৰত্যেকবাৰেই ল'ম। 2 বছৰৰ মূৰে মূৰে এই অনুষ্ঠানটো আহে, আমি প্ৰত্যেকবাৰে এই অনুষ্ঠান ল'ম আৰু আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ লগত আমাৰ NSSৰ কৰ্ণৰ মুকুটমণি শইকীয়া তেখেত আছে, মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গ আছে, সকলোৱে মিলি আমি যথেষ্ট সুখী, যথেষ্ট উৎসাহী আৰু খুব আমি আনন্দিত তাৰ কাৰণে। ধন্যবাদ। সুযোগ আহিল যিটো আমি কৈছোঁ ইতিমধ্যে ভৱিষ্যত ভাৰত, তাৰ জৰিয়তে আমাৰ মহাবিদ্যালয়ে আমাক উপস্থাপন কৰা হ'ল সুদূৰ মুম্বাইলৈ গৈ, আৰু সেই উপস্থাপনৰ জৰিয়তে আমি ছেকেণ্ড ৰানাৰ্ছ আপ নৰ্থ ইষ্টৰ প্ৰথম প্ৰতিনিধিত্ব কৰা মহাবিদ্যালয় আছিলে ঢিং মহাবিদ্যালয়, অসম আৰু নৰ্থ ইষ্টত। গতিকে সেইটো এটা অত্যন্ত গৌৰৱৰ কথা যে আমি সমগ্ৰ উত্তৰ পূবক প্ৰতিনিধিত্ব কৰি আকৌ সেই পুৰস্কাৰটো আকৌ লৈ আহিলোঁ আমি আচলতে উত্তৰ পূবৰ বাবে আৰু অসমৰ বাবে আমি পুৰস্কাৰটো লৈ আহিলোঁ। আৰু ঢিং মহাবিদ্যালয়ৰ দৰে অকণমান পিছপৰা অঞ্চলত অৱস্থিত এই মহাবিদ্যালয়ৰ যিটো আমাৰ সুনাম, এই পুৰস্কাৰৰ জৰিয়তে আমি লাভ কৰিলোঁ। বিশেষকৈ আমি জনজাতীয়সকলৰ এলেকাত গৈ যিখিনি কাম কৰি আহিছিলোঁ আজি বিগত 19 বৰ্ষৰ পৰা আৰু বিশেষকৈ 23-24 বৰ্ষত, সেইখিনি সুন্দৰকৈ তাত উপস্থাপন কৰিলে আমাৰ অধ্যাপিকা ডক্টৰ স্নিগ্ধা মহন্তই। গতিকে তেখেতলৈ মই ধন্যবাদ জনাইছোঁ আৰু পৰিয়ালবৰ্গৰ সকলোকে ধন্যবাদ জনাইছোঁ। আৰু যিসকলে আমাক আহি এই অনুষ্ঠানত শুভেচ্ছা জনালে আৰু এই আমাৰ পুৰস্কাৰ পোৱাৰ বাবে তেওঁলোকে আনন্দিত উৎসাহিত অনুভৱ কৰি আমালৈ যোগাযোগ কৰিছে, সকলোকে মই নমস্কাৰ জনাইছোঁ, সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে ঢিং মহাবিদ্যালয় এই গতিৰে আগলৈকো আগবাঢ়ি যাব পাৰিব, যাতে আমাৰ এনেধৰণৰ কাৰ্যক্ৰমৰ জৰিয়তে আমি ঢিঙৰ নাম উজ্বলাব পাৰিম। মই সেইকাৰণে কৈছোঁ যে উজ্বলি উঠিল ঢিং মহাবিদ্যালয় বুলি মই নিজে ক'ব বিচাৰিছোঁ। বহুদিনৰ মূৰত ঢিঙলৈ এটা ভাল খবৰ আহিছে, বহু বেয়া খবৰে আমাৰ মনবোৰ বেয়া কৰি ৰাখিছিল। গতিকে এনেধৰণৰ খবৰ যদি আৰু আহে, আৰু মই আশা কৰিছোঁ নিশ্চয়কৈ আমাৰ পৰিয়ালে পাৰিব, আমাৰ ছাত্ৰ ছাত্ৰীসকলে পাৰিব, আমাৰ শিক্ষক অধ্যাপক অধ্যাপিকাসকলে যদি সকলোৱে সহযোগ কৰে ঢিং মহাবিদ্যালয়ৰ নাম আৰু ওপৰলৈ যাব, তাকেই মই কামনা কৰিছোঁ। বিদ্যালয়ে যোৱা 6 ছেপ্টেম্বৰত মুম্বাই মহানগৰীৰ এখন কলেজত হোৱা ভৱিষ্যত ভাৰত নামৰ যিটো কম্পিটিশ্যন আছিলে, সেই কম্পিটিশ্যনত আমি ছেকেণ্ড ৰানাৰ্ছ আপ পাবলৈ সক্ষম হৈছোঁ। আমি ট্ৰাইবেল ভিলেজৰ ওপৰত যিখিনি আমি কাম কৰিছোঁ ঢিং মহাবিদ্যালয়ৰ NSS গোট আৰু ঢিং মহাবিদ্যালয়ৰ সমগ্ৰ পৰিয়ালে, সেই পৰিয়ালে আমি যিখিনি আমাৰ ঢিং মহাবিদ্যালয়ৰ যিখন প্ৰতিপালিত গাঁও আছে ধূপগুৰি কছাৰী গাঁও, সেই গাঁৱত আমি বিভিন্ন ধৰণৰ প্ৰগ্ৰাম আমি কৰিছোঁ আৰু সেই প্ৰগ্ৰামৰ আমি সেই গোটেই প্ৰগ্ৰামখিনি আমি সেই মুম্বাই মহানগৰীত হোৱা সেই যিখন মহাবিদ্যালয় আমি উপস্থাপন কৰিছিলোঁগৈ। গোটেই সম্পূৰ্ণ ভাৰতবৰ্ষৰ ভিতৰতে অনুষ্ঠানটো পতা হৈছিলে আৰু তাত আমি ছেকেণ্ড ৰানাৰ্ছ আপ পাবলৈ সক্ষম হৈছোঁ। আৰু সেই মহাবিদ্যালয়খনত আমাক প্ৰতিনিধিত্ব কৰিছিলে ঢিং মহাবিদ্যালয়ৰ উপাধ্যক্ষা ডক্টৰ স্নিগ্ধা মহন্ত বাইদেউ, আৰু আমি বাইদেৱে সেই মহাবিদ্যালয়ত যিখিনি লাভ কৰিছোঁ অভিজ্ঞতা, সেইখিনি বিষয়ে আপোনালোকক জনাবলৈ বিচাৰিছোঁ। আমাৰ এতিয়া বাইদেৱে সেই মহাবিদ্যালয়ত হোৱা যিখিনি অভিজ্ঞতা